নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আপোনালোকক 38 সাইজৰ সিঙ্গল কটৰী ব্লাউজ এটা কাটিবলৈ শিকাম আৰু এই ব্লাউজটো চাওকচোন কেনেকৈ মই কাটি আপোনালোকক দেখুৱাই দিওঁ আজি সিলাই কৰিবলৈ মই নিশিকাও আজি মাত্ৰ আপোনালোকক জুখি কাটিবলৈহে শিকাম এতিয়া মোক ব্লাউজটো লাগিব 15 ইঞ্চত আৰু মই 1 ইঞ্চি বেছিকৈ এৰিব লাগিব সেইখিনি ওপৰৰ সিলাইত আধা ইঞ্চি যাব আৰু কমৰৰ তলত সিলাই কৰিবলৈ আধা ইঞ্চি যাব মই 1 ইঞ্চি বেছিকৈ ৰাখিম এতিয়া চাওক ইয়াতে মই 16 ইঞ্চৰ এটা দাগ দি লৈছো এখিনতে আৰু এই ব্লাউজটো মোক যেহেতু 38 সাইজত লাগিব তেতিয়াহলে 38 সাইজক মই 4 ভাগ কৰিলে মোৰ ওলাব 9.5 ওলাব এনেকৈ চাইলক মই 4 ভাগ কৰি ললো এনেকৈ 4 ভাগ কৰিলত মই এতিয়া ইয়াত ওলাইছে 9.5 চাইলক এখিনতে 9.5 ওলাইছে আৰু এই 9.5 টো মই ইয়াতে জুখি দেখুৱাই দিওঁ আপোনালোকক 9.5 টো আৰু মোক লুজিঙৰ কাৰণে লাগিব আধা ইঞ্চি লুজিঙৰ কাৰণে আধা ইঞ্চি দিম আৰু মই 1.5 ইঞ্চি বেছিকৈ ৰাখিম 2 ইঞ্চি ৰাখিলেও হয় মই 1.5 ইঞ্চি ৰাখিম ইয়াতে এতিয়া মই 1.5 ইঞ্চি দিয়াৰ লগে লগে 9.5 আৰু এফালে 1.5 ইঞ্চি মই লুজিঙত আধা ইঞ্চি ৰাখিম 1.5 ইঞ্চি বেছিকৈ দিলত মোৰ ইয়াতে 11.5 ওলাইছে ইয়াতে মই 11.5 ত এটা দাগ দি লৈছো এখিনতে 11.5 ত এটা দাগ দি লৈছো আৰু মই এতিয়া কাপোৰখন চাইলক এই ধৰণে মই 4 জাপ কৰি লৈছো এনেকৈ মই 4 জাপ কৰি ললো এতিয়া মই এই ব্লাউজটো হাতত মই আৰ্ম হোলটো ৰাখিম 6 ইঞ্চত তো মই ইয়াতে এটা 6 ইঞ্চত দাগ দি লৈছো এই ধৰণে মই 6 ইঞ্চত দাগ এটা দি লম এখিনতে চাই লওক 6 ইঞ্চত দিছো দাগ এটা আৰু এফালে মই ডিঙিৰ কাৰণে ৰাখিম 3 ইঞ্চি ডিঙিত ৰাখিম 3 ইঞ্চি তো মই ইয়াতে ডিঙিৰ কাৰণে 3 ইঞ্চি এটা মই ইয়াতে দাগ দি লৈছো আৰু মোক শোল্ডাৰ লাগিব 15 ইঞ্চত তো মই 7.5 ইঞ্চিত মই মানে ব্লাউজটোৰ ডিঙি আৰু কান্ধৰখিনিয়ে কৰি উলিয়াব লাগিব তো মই 3 ইঞ্চি ৰাখিছো ডিঙিৰ কাৰণে আৰু মই 3.5 ইঞ্চি ৰাখিম শোল্ডাৰখিনিৰ কাৰণে তো মই 2.5 ইঞ্চি পাবলৈ মোক 3.5 ৰাখিলে হ'ল এনেকৈ আৰু ইয়াতে মই এইখিনি আৰ্মহোলখিনিৰ কাৰণে 6 ৰাখিছিলো 6 ইঞ্চি ৰাখিছো আৰ্মহোলৰ কাৰণে এই ধৰণে এটা মই বক্স বনাই লম আৰু মই ডিঙিৰ কাৰণেও ৰাখিম 6 ইঞ্চি মই ডিঙিটো 6 ইঞ্চি দ কৰি দিম তাতকৈ বেছি নিদো 6 ইঞ্চিতে ধুনীয়া দ এটা হৈ যায় তাতকৈ বেছি দিলে বেয়া লাগে তো মই ডিঙিটো 6 ইঞ্চিতে দি দিলো এনেকৈ আৰু ডিঙিৰ ফালেও মই এটা ফ্ৰণ্ট সাইডৰ ডিঙি মই আপোনালোকক আগতে দেখুৱাই দিছো ফ্ৰণ্ট সাইডটো কাটি আগতে দিম এই ধৰণে দি লৈছো দি এতিয়া মই ৰাখিব লাগিব মই ব্ৰেষ্ট পইণ্টটো ৰাখিব লাগিব 38 সাইজৰ মানে 36 আৰু 34ত 10.5 ৰাখিলে হৈ যায় বা 10 ৰাখিলেও হয় 10.5 আৰু 10ৰ ভিতৰত হয় আৰু 38 সাইজৰ ৰাখিব লাগিলে মই ইয়াতে এটা 11 ইঞ্চত দি দিছো 11 ইঞ্চত এটা পইণ্ট দি দিছো আৰু এই 11 আৰু বুকৰ ফালে মোৰ 38 সাইজৰ বুকৰ ফালে মই ৰাখিব লাগিব যেটো পইণ্ট দিলো এই মাত্ৰ মই 11 ইঞ্চত তাৰে পৰা 38 10 ভাগৰ এভাগ হ'ব লাগিলে 38 ৰ 10 ভাগৰ এভাগ 3.8 হয় তো মই ইয়াতে 3.8 ত এটা দাগ দি লৈছো এইখিনিত এই ধৰণে মই এটা দাগ দি লৈছো 3.8 ত হ'ব এইখিনি আৰু এই 3.8 ৰ পৰা মই এতিয়া যেটো ব্লাউজৰ মাজৰ অংশখিনি কাটি উলিয়াব লাগিব ব্ৰা সাইজ যেটো সেইখিনি মই কাটি উলিয়াব লাগিব তাৰে আগতে মই জুখি ল'ব লাগিব বেলডালৰ কাৰণে মই ৰাখিম যেটো আমাৰ কাখৰ সাইডত পৰিব সেইখিনি কাৰণে মোক লাগিব 3 ইঞ্চি ৰাখিলে হ'ল মই 2 ইঞ্চি পাম তো মই 3.5 ৰাখিম মই 2.5 ইঞ্চি ৰাখিম মই ইয়াতে 2.5 ইঞ্চি দাগ এটা দি দিছো আৰু বুকৰ ফালে হ'ব
3 ইঞ্চি পালে হ'ল মই তেতিয়া 4.5 ইঞ্চি ৰাখিব লাগিব এইখিনি মই 4.5 ইঞ্চি ৰাখি দিছোঁ ফ্ৰণ্ট সাইডৰ কাৰণে মই আকৌ পিছত বেলেগকৈ বেলডাল কাটি উলিয়াই নিদিওঁ ইয়াতে ওলাই যাব এই ধৰণে মই দিলোঁ দি ইয়াতে মই এতিয়া এডাল ইয়াতে এডাল এনেকৈ মাৰিডালেৰে এনেকৈ এডাল মই চিধাকৈ অকণমান বেকা হ'ল বেকা কৰি এনেকৈ মই দি ল'ব লাগিব দি ইয়াত মই যেতিয়া এইখিনি কাটিম বেলডাল যেতিয়া মই কাটি ওলাম তেতিয়া মই এইখিনি অকণমান এনেকৈ ৰাউণ্ড শ্বেপত মই অকণমান এনেকৈ তলেদি এনেকৈ চাই লওক আপোনালোকে মই লাহে কৰি একদম এনেকৈ লাহে লাহে এনেকৈ অকণমান ৰাউণ্ড তলৰখিনি অকণমান ৰাউণ্ড দ হ'ব মানে হাফ ইঞ্চি দ কৰি মই ৰাউণ্ড শ্বেপত কাটি দিছোঁ এতিয়া এইখিনি আৰু মই ইয়াৰে যেটি সিঙ্গল কটৰী হ'ব সিঙ্গল কটৰীৰ কাৰণে ইয়াত 3 ভাগ হ'ব এইখিনি 3 ভাগ কৰিলে এভাগ ওলাব 3.8 আকৌ 3.8ত মই আৰু এভাগ ল'ব লাগিব 3.8 মই ইয়াতে আৰু এভাগ ল'লোঁ এই দুভাগ দিছোঁ দি মই ইয়াতে এটা দাগ কৰি লৈছোঁ চাওক এই ধৰণে মই এটা দাগ দি লৈছোঁ লৈ ইয়াতে মই আৰ্ম হোলৰ কাৰণে ফ্ৰণ্ট সাইডৰ আৰ্ম হোলৰ কাৰণে মই 1 ইঞ্চি ওপৰত দিলে হ'ল আপোনালোকে চাই লওক বন্ধু বান্ধৱীসকল এনেকৈ মই মাত্ৰ 1 ইঞ্চি ওপৰত দিছোঁ ফ্ৰণ্ট সাইডত সদায় আৰ্ম হোলটো 1 ইঞ্চি ওপৰত দিলে হয় আৰু বেক সাইডত কিন্তু 1.5 ইঞ্চি লাগে আৰু ডিঙিৰ কাৰণেও মই ৰাউণ্ড শ্বেপতে ডিঙিটো কৰি দিম ডিঙি ৰাউণ্ডখিনিও মই 1 ইঞ্চিতে দিছোঁ এনেকৈ 1 ইঞ্চিত দিছোঁ দি পেলাই এতিয়া চাওক বান্ধৱীসকল মই যথেষ্ট গৰম দিছে ইয়াতে বহুত ইয়াতে চাই লওক মই এইখিনি অকণমান এনেকৈ ৰাউণ্ড শ্বেপ কৰি দিছোঁ ডিঙিখিনি মই ইয়াতে ডিঙিটো এনেকৈ মই অকণমান ৰাউণ্ড কৰি দিছোঁ এনেকৈ লাহে লাহে মই এনেকৈ ৰাউণ্ড শ্বেপ কৰি দিছোঁ আৰু এইফালে আৰ্ম হোলৰ ফালে ফ্ৰণ্ট সাইডত মই 1 ইঞ্চি ডাউন দিছোঁ ঠিক 2 ইঞ্চিমান তলৰ পৰা আনিছোঁ আৰু এনেকৈ লাহে লাহে মই এনেকৈ ৰাউণ্ড শ্বেপত এটা পইণ্টটোত লাগি যোৱাকৈ পইণ্টটো কাটি দিছোঁ মই পইণ্টটো কাটা যোৱাকৈ এনেকৈ ৰাউণ্ডটো দি লৈছোঁ এই ধৰণে দি লৈছোঁ আৰু এতিয়া মোক ইয়াতে যিটো আমাৰ ব্ৰা কাট ছিংগল ব্ৰা কাটৰটো এই কটৰীটো উলিয়াবলৈকে মই এইখিনি ঠিক 2.5 ইঞ্চিত এটা দাগ দি লৈছোঁ ঠিক মাজেদি এনেকৈ কাটি যোৱাকৈ এইটো 1 ইঞ্চিৰ পৰা দিছোঁ আৰু 1 ইঞ্চি ডাউন দি এনেকৈ মই 2.5 ইঞ্চিত এটা এই ধৰণে দাগ দি লৈছোঁ দি 2.5 ইঞ্চিৰ পৰা মই যেতিয়া চিলাই কৰিম এইখিনি 1.5 ইঞ্চি থাকিব এতিয়া চাওক এইখিনি মই এটা এনেকৈ এই ধৰণে লাহে লাহে একদম এনেকৈ লাহে লাহে এটা ধুনীয়াকৈ মই এনেকৈ চেপ এটা দি ল'ম এই ধৰণে মই চেপ এটা দি লৈছোঁ আৰু ইয়াতে গৈ যিখিনিত মই ডিঙি হ'ব সেইখিনিত মই 1 ইঞ্চি ওপৰলৈকে এনেকৈ 1 ইঞ্চি ওপৰলৈকে দিয়াই আছিলে দাগটো মই তেনেকৈ ধুনীয়াকৈ 1 ইঞ্চি ওপৰত মই দাগটো দি লৈছোঁ এইখিনিতে চাই লওক এতিয়া মই এই ব্লাউজটো কাটিবলৈ আৰম্ভ কৰিছোঁ চাওকচোন মই ব্লাউজটো কেনেকৈ কাটি উলিয়াওঁ পিছত মই আপোনালোকক এই ফ্ৰণ্ট সাইডটো আগতে উলিয়াই লওঁ এনেকৈ কাটি উলিয়াই লৈছোঁ আঁকি পেলাই কিন্তু মই আপোনালোকক বেক সাইডটো একেলগে বেক সাইডটো এতিয়া কাটিব নোৱাৰোঁ ফ্ৰণ্ট সাইডটো মই আগতে উলিয়াই লওঁ ধুনীয়াকৈ আগতে মই হাতখিনি কাটি লওঁ এনেকৈ এইখিনি মই উলিয়াই ল'লোঁ লৈ ইয়াতে মই এতিয়া ফ্ৰণ্ট সাইড আৰু বেক সাইড 2 ভাগ কৰি লওঁ ফ্ৰণ্ট সাইড বেক সাইড মই 2 ভাগ কৰি ল'ম লৈ ইয়াৰে এইটো বেক সাইডটো মই উলিয়াই ল'লোঁ এতিয়া মই ফ্ৰণ্ট সাইডৰ এইখিনি এইমাত্ৰ জুখি লৈছিলোঁ মই এতিয়া এইখিনি ধুনীয়াকৈ যেনেকৈ জুখিছিলোঁ ঠিক একেধৰণে মই তাৰে ওপৰে খালি মই ইয়াক কাটি যাম এইখিনি চাওক অকণমান মই তলত বেলডালত অকণমান ৰাউণ্ড কৰি দিছিলোঁ কাটোতে সেই ৰাউণ্ড শ্বেপৰ ওপৰতে মই এনেকৈ কাটি গ'লে হ'ল
এনেকৈ কাটি গৈছোঁ চাওক এডাল মই বেলডাল উলিয়াই ল'লোঁ বেলডাল দেখিবলৈ এনেকুৱা হৈছে চাওক মই এডাল দুই চাইডৰে বেল দুডাল কাটি এনেকৈ উলিয়াই ল'লোঁ আৰু ইয়াতে কটৰী চিংগল কটৰীটোৰ কাৰণে মই ইয়াতে এইখিনিও কাটি উলিয়াই দিওঁ আপোনালোকক মই জুখি দিছোঁ এইমাত্ৰ এইখিনি এই ধৰণে জুখি দিছোঁ এতিয়া মই এইখিনি কাটি উলিয়াই দিম এইখিনি চাওক মোৰ ইয়াৰে দুই চাইডৰে মই দুই চাইডৰে বাহুৰ এইখিনি কান্ধৰখিনি আৰু বাহুৰখিনি হাতৰখিনি এনেকৈ মই ওলাই লৈছোঁ এনেকুৱা হৈছে দেখিবলৈকে আৰু এইটো মই কটৰীখিনি উলিয়াই লৈছোঁ চাওক এতিয়া মই এইখিনিয়ে মই চিলাই কৰি লগাই দিব নোৱাৰোঁ এই কটৰী এইখিনিয়ে মই চিলাই কৰি লগাই দিব নোৱাৰোঁ এইখিনিৰ কাৰণে মই আকৌ বেলেগ কাটি উলিয়াই ল'ব লাগিব মই কটৰীটো দেখুৱাই দিয়াৰ আগতে মই পিঠিটো অকণমান দেখুৱাই দি আছোঁ আপোনালোকক মই ডিঙিটো কেনেকৈ কাটিম ইয়াত মই ফ্ৰণ্ট চাইডৰ যিখিনি কাটিছিলোঁ এইমাত্ৰ ফ্ৰণ্ট চাইডৰ মই বাহুখিনি এনেকৈ কাটি উলিয়াইছিলোঁ সেইখিনি এতিয়া মই ইয়াতে এই ধৰণে পাৰি ল'ম এইখনৰ ওপৰত এনেকৈ ওপৰত পাৰি লৈছোঁ লৈ ইয়াত যেনেকৈ আছিলে একেধৰণে মই ইয়াতে দাগ এটা দি ল'ম বেক চাইডতো মই এনেকৈ দাগটো দি ল'ব লাগিব লৈ ইয়াতে মই এই ধৰণে এটা দাগ দি লৈছোঁ চাওক এইখিনি যাতে মই একে জোখতে পৰে এনেকৈ মই দাগ এটা দি লৈছোঁ আৰু লৈ ইয়াতে মই এখন এতিয়া উঠাই দিলোঁ এতিয়া চাওক বান্ধৱীসকল মই এতিয়া এইখিনি এনেকৈ ল'ম লৈ মোৰ ডিঙিৰ কাৰণে মই সেইফালেও তিনি এৰিছিলোঁ ইয়াতেও এইখিনিত মোৰ জোখটো হৈয়ে আছে আৰু ইয়াতে মই ডিঙিটো দিম 10 দিলে হ'ব 10তে দি দিম ডিঙিটো 10ত দি দিলোঁ এনেকৈ 10ত এটা জোখ দি দিছোঁ আৰু মই ডিঙিৰ যিটো তলৰ বহলটো মই ৰাখিম 3.5 ইঞ্চিত দিম যিহেতু 38 চাইজৰ ব্লাউজ 3.5 4লৈকে দিব পাৰিম মই 3.5 দি দিছোঁ 3.5 দি দিছোঁ আকৌ এই 3.5 মই এইখিনি এতিয়া ইয়াতে মই 3 ইঞ্চিত যেটো দিছিলোঁ দাগ এটা দিছিলোঁ শোল্ডাৰৰ ফালত এনেকৈ মই এইখিনি 3.5লৈকে মই লৈ আহিলোঁ এনেকৈ সমানকৈ 3.5লৈকে মই এনেকৈ দাগ দি ল'লোঁ এনেকৈ দাগ দি লৈছোঁ আকৌ ইয়াতে বক্সটো এনেকৈ কৰি দিছোঁ বক্সটো মই 3.5 ৰাখিছিলোঁতো এনেকৈ দি ল'লোঁ এতিয়া মই এই ডিঙিটো বেক চাইডটো মই ডিজাইনটো দেখুৱাই দিওঁ মই এটা কলৰ ডিজাইনতে দি দিওঁ বাৰু এইটো কাটিবলৈও সহজ হয় এনেকৈ ঠিক 2 ইঞ্চিমান তলৰ পৰা দিলে হয় মই এনেকৈ 2 ইঞ্চি তলৰ পৰা এটা এনেকৈ ৰাউণ্ড শ্বেপ এটা দি লৈছোঁ এনেকৈ আৰু মই এতিয়া ডিঙিটো কাটি উলিয়াই দিম এতিয়া মই এই ধৰণে ডিঙিটো হৈছে এনেকুৱা কৰি মই এনেকুৱাকৈ কাটি উলিয়াইছোঁ চাই লওক এনেকুৱাকৈ আৰু ইয়াত দুই চাইডটো দেখিবলৈ এনেকুৱা আছে এইটো দেখিব এনেকুৱা আছে আৰু ইয়াতে মই টাক্সিং পিঠিৰ ফালে মানে বেক চাইডত মই এনেকৈ টাক্সিং পইণ্ট এটা দি ল'ব লাগিব ইয়াতে একো নাই এনেকৈ 4 ভাগ 2 ভাগ এনেকৈ 4 ভাগ কৰি দি পেলাই মই ইয়াতে দুইফালে 1 ইঞ্চি কৰি দাগ এটা দি দিলোঁ এইখিনি 1 ইঞ্চিত মই দাগ এটা দি দিলোঁ 1 ইঞ্চি কমকৈ দিলেও হয় তো মই ব্লাউজটো যিহেতু ডাঙৰ চাইজৰ কমৰখন মোক 36 পালেই হৈ যাব শকত মানুহৰ মাইকী মানুহ শকত হৈ যায় এনেকৈ মই দি দিছোঁ দাগ এটা আৰু এইটো মই 5 ইঞ্চ ওপৰলৈকে দিম 5 ইঞ্চ ওপৰলৈকে দিছোঁ আৰু এই ধৰণে মই এটা
নিজৰ সুবিধাৰ কাৰণে এনেকৈ এডাল মাৰি এডাল টানি লৈছোঁ এনেকৈ। আৰু এইটো চাইডে মই এটা অকণমান এনেকৈ অকণমান কেঁচি দি এনেকৈ মই দাগ এটা দি থৈ দিছোঁ। মই নেক্সট ভিডিঅ'ত যেতিয়া চিলাই কৰি দিম মই তেতিয়া চিনি পাম। এনেকৈ এটা দাগ দি লৈছোঁ কাটি পেলাই এইখিনি। এতিয়া চাই লওক এনেকৈ মই দি দিছোঁ। এইডাল মই ইয়াতে দাগ দিছোঁ, আকৌ ইয়াতে কেঁচি দি কাটিও চিন এটা কৰি থৈ দিছোঁ। আৰু মই এতিয়া হাতখন কাটি ল'ম। হাতখন মই 5 ইঞ্চি ৰাখিম, বেছি দীঘল নিদিওঁ, 5 ইঞ্চি ৰাখিম হাতখন। আৰু এই ধৰণে মই হাতখনতো এনেকৈ 4 ভাগ কৰি ল'লোঁ। লৈ মোৰ ব্লাউজটো লাগিব। ব্লাউজটোত আছিলে 38 চাইজৰ। মই 38 চাইজৰ হ'ব লাগিলে ব্লাউজটো 9.5 মোক লাগিব কাপোৰ। 9.5 হ'ব লাগিলে। আৰু মই 1.5 ইঞ্চি বেছিকৈ ৰাখিছিলোঁ লুজিঙৰ কাৰণে, 1/2 ইঞ্চি আৰু 1.5 ইঞ্চি বেছিকৈ ৰাখিছিলোঁ। এতিয়া মই ইয়াতে ব্লাউজটো এই ধৰণে আগতে 5 ইঞ্চি ব্লাউজ এটা হ'ব লাগিলে মই চিলাই কাৰণে এইফালে 1/2 ইঞ্চি বেছি, আকৌ 1.5 ইঞ্চি 2 ইঞ্চি বেছি ৰাখিব লাগিব। মানে মই 7 ইঞ্চিত ৰাখিব লাগিব। ইয়াতে মই 7 ইঞ্চি ৰাখিছোঁ কাপোৰ। 7 ইঞ্চিত দাগ এটা দিছোঁ। এফালেও মই 7 ইঞ্চিত দিব লাগিব। এফালেও মই 7 ইঞ্চিত দাগ এটা দিব লাগিব। আৰু কাপোৰখন মই 9.5 ইঞ্চি হ'ব লাগিলে এইখিনিত মই 9.5 এটা দাগ, পূৰা 9.5 ওলাইছে কাপোৰ, তাতকৈ বেছি ওলোৱাই নাই। ইয়াতে মই অকণমান জইন দি ল'ব লাগিব। এই জইনখিনি দিবৰ কাৰণে মই আপোনালোকক শিকাই দিওঁ। এই ধৰণে মই এটুকুৰ লৈছোঁ আৰু এনেকৈ আৰু এটুকুৰ 2 টুকুৰ কাপোৰ লৈছোঁ। এনেকৈ মই এইটো 4 টুকুৰ ইয়াতে কৰি ল'ব পাৰিম। ইয়াতে মই 2 টুকুৰ 2 ভাঁজ কৰিছোঁ, আকৌ এনেকৈ 4 ভাঁজ কৰি লৈছোঁ। লৈ ইয়াতে মোক যিখিনি কাপোৰ কম আছিলে সেইখিনি কাপোৰ মই ইয়াতে এনেকৈ জইন কৰি দিছোঁ। এইখিনিত জইন কৰি ল'ম চিলাই কৰোঁতে। আৰু লৈ এই ধৰণে মই ইয়াতে এটা দাগ দি লৈছোঁ। এইখিনি মোক লাগিব কাপোৰ, এইখিনি লাগিব। ইয়াতে মই এতিয়া একডাল এনেকৈ আঁচটানি ল'ম। 2টা পইণ্ট ইয়াতে মই আঁচটানি লৈছোঁ একডাল। আৰু এইফালে মই 1.5 ইঞ্চিত, এইখিনি মই আঁচটানিব নালাগে, এই পটি এটা আছে, এই পটিডালত মোৰ 1.5 ইঞ্চি ওলাই গৈছে। আৰু মই ইয়াতে যেতিয়া হাতৰ চাইজ শ্বেপটো দিবলৈকে মই ইয়াতে 2 ইঞ্চি ডাউনত দিছোঁ। 2 ইঞ্চি ডাউনত দিম। আৰু এইফালৰ পৰা মই 1/2 ইঞ্চি ডাউন দিলে হ'ল। 1/2 ইঞ্চি ডাউনত মই দিছোঁ। এইখিনি 1/2 ইঞ্চি ডাউনলৈকে দি মই এইখিনি এনেকৈ সমানকৈ ভাগ কৰি ল'লোঁ। লৈ এতিয়া মই ঠিক 1/2 ইঞ্চিটো এইফালে 1 ইঞ্চি 1/2 ইঞ্চিৰ মাজত যিখিনি হৈছে, এই 1/2 ইঞ্চিৰ মাজতে আৰু এইফালৰ ওপৰৰ পৰা মই ঠিক 3 ইঞ্চি ডাউনত দিলোঁ। 3 ইঞ্চি ডাউনত, 4 ইঞ্চি ডাউনত দিছোঁ। আৰু একদম মাজতে মই পইণ্টটো দিছোঁ। চাওক 1/2 ইঞ্চি আৰু 1/2 ইঞ্চিৰ মাজত একদম মই এনেকৈ মাজতে একদম পইণ্ট এটা দিছোঁ। এতিয়া মই ইয়াৰে এইটো এনেকৈ কাটি এনেকৈ আনিম। চাব এনেকৈ দিছোঁ। আৰু এইটো ফ্ৰণ্ট ছাইডৰ কাৰণে কাটিছোঁ। এইখিনি মই একেলগে চিনটো দি লৈছোঁ। মই 1 ইঞ্চি দূৰত সেইটো মই বেক ছাইডৰ কাৰণে কাটিছোঁ এইখিনি। এতিয়া মই ইয়াতে আপোনালোকক হাতৰ এইখিনি কাটি দেখুৱাই দিওঁ। এইখিনি চাওঁ। আৰু ইয়াৰে মই এতিয়া ইয়াতে এইখিনি হাতৰ ফ্ৰণ্ট ছাইডটোৰ কাৰণে মই এইখিনি 1/2 ইঞ্চি মই আঁকি দিছিলোঁ যে এইমাত্ৰ 1/2 ইঞ্চি বেছিকৈ দিছিলোঁ। এইখিনি মই কাটি এনেকৈ উলিয়াই দিব লাগিব। এতিয়া চাওক। আৰু মই ইয়াতে দাগ এটা দি দিছোঁ। মই চিলাই কৰোঁতে সুবিধা পোৱাৰ কাৰণে এনেকৈ 2 চাইডে মই এনেকৈ ফ্ৰণ্ট ছাইডটো, এইখিনি মোৰ ফ্ৰণ্ট ছাইড পৰিব। গতিকে এই ধৰণে মই দাগ 2টা দি লৈছোঁ। এইফালেও আৰু এইফালেও 2টা দিছোঁ। আৰু এতিয়া যেতিয়া মই চিলাই কৰিম আপোনালোকক এইখিনি মই দেখুৱাই দিম কি ধৰণে ইয়াক মই জইন কৰিম।
আজি মই আপোনালোকক জুখি উঠি কাটিবলৈ শিকালোঁ। গতিকে বান্ধৱীসকল চাই লওক, নেক্সট ভিডিঅ'টোত মই আপোনালোকক এইখিনি চিলাই কৰিবলৈ শিকাম। আজিলৈ এৰিলোঁ বান্ধৱীসকল। যথেষ্ট গৰম পৰিছে, আপোনালোকে ভিডিঅ'টো চাব। আৰু যদি চাই মই বুজাই দিয়াত কিবা ভুল হৈছে বা বুজি পোৱা নাই আপোনালোকে, মোক আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আজিলৈ এৰিলোঁ বান্ধৱীসকল।